জয় অসম জয় অসম জয় অসম চন 1983 শিক্ষক পিতৃৰ পুত্ৰৰ বাবে অভিনেতা পবিত্ৰ বৰুৱাৰ সন্মুখত বিষাদৰ বিশাল পাহাৰ ছাত্ৰ নেতাৰ গৰ্জন জয় আই অসম জয় অসম জয় অসম ফটো সাংবাদিকৰ সংগ্ৰামে কন্দুৱাব আপোনাক ইতিহাসৰ জীৱন্ত অধ্যায় গুলি বাৰুদ তেজৰ নৈ আৰ্তনাদ দেশপ্ৰেমৰ উপমাৰে ছাত্ৰ নেতাৰ শ্লোগান জয় অসম জয় অসম জয় অসম জয় অসম শিক্ষক পিতৃৰ অমায়িক স্বভাৱে উগ্ৰ জাতীয়তাবাদক অনুসৰণ কৰা ছাত্ৰ নেতা পুত্ৰৰ স্থিতিক লৈ নীৰৱে থাকিছে চকুবোৰ পটভূমি অসম আন্দোলন ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী সাহসী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে দিলীপ ভাগৱতীৰ সাহস আৰু সততাৰ এখন জীৱন্ত ছবি ৱাইড এংগল এজন ফটো সাংবাদিকৰ জীৱনক লৈ ৰচিত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ গল্প ষ্টাফ ফটোগ্ৰাফাৰৰ ছবিৰ আধাৰত নিৰ্মিত ছবি ৱাইড এংগল মোৰ প্ৰেছ ফটোগ্ৰাফাৰৰ ছবি বুলি এটা গল্প ওলাইছিল দিন হ'ল যথেষ্ট সেই গল্পটো ইংৰাজী ফ্ৰান্স আদি বিভিন্ন ভাষালৈও অনুদিত হৈছিলে মোৰ হাতত কপিবিলাকো আছিলে আৰু সেই গল্পটোৰ ভিত্তিত এখন ছবি কৰিবৰ কাৰণে আমাৰ যোৰহাটৰ শ্ৰীমান নাথ তেওঁ আগবাঢ়ি আহিল তেওঁবিলাকে ছবিখনৰ নাম বিভিন্ন কথা ভাবি চিন্তি ইংৰাজীত ৰাখিলে ৱাইড এংগল ছবিখন অসমীয়াতে ৱাইড এংগল বুলিলে তেওঁলোকৰ অকণমান সুবিধা হয় দ্বিতীয়তে এই ছবিখনৰ কাৰণে বিশেষকৈ প্ৰেছ ফটোগ্ৰাফাৰজনৰ যিটো চৰিত্ৰ সেইটোৱে মূল চৰিত্ৰ সেই চৰিত্ৰটোৰ কাৰণে তেওঁলোকে আমাৰ এগৰাকী খুব প্ৰসিদ্ধ অভিনেতা তপন দাসক তেওঁবিলাকে নিৰ্বাচন কৰিলে আৰু তপন দাসেও সন্মতি দিলে বুলি জানি মই ভাল পালোঁ মই 11 ফেব্ৰুৱাৰীৰ দিনা তেওঁবিলাকে এটা অংশ তাৰ দেখুৱালে ছবিখনৰ পৰিচয় হিচাপে সৰুকৈ আৰু তাতো মই দেখিছোঁ যে বাস্তৱ ধৰ্মীয়ে হৈছে যিখন মই দেখিলোঁ এতিয়া এই ছবিখনৰ মাজত যিটো আনুভূতিক এটা আলোড়নো আছে আৰু এটা বিশেষ বক্তব্যও আছে যিজন মানুহে চিৰদিন গোটেই জীৱনটো এখন ঠিক একশ্যন হৈ থকাৰ ছবি তুলিব নোৱাৰাৰ কাৰণে পিছত কিছু আলোচনাৰ সন্মুখীন হৈছিল সমালোচনাৰো তেওঁ ঠিক কৰি ল'লে যে এটা আন্দোলনৰ সময়ত আমাৰ ধৰা অসম আন্দোলনেই সেই সময়তে বুলি বাৰু ধৰি ল'লোঁ যে তেওঁ এখন একেবাৰে জীৱন্ত ছবি তুলিব ঠিক ঘটনাটো ঘটিছে আৰু তেওঁ ছবিটো তুলিব আৰু মই ভাবিছোঁ যে তপন দাসৰ দৰে এগৰাকী কৃতি অভিনেতাই কৃতি শিল্পীয়ে এই চৰিত্ৰটো যেতিয়া লৈছে নিশ্চয় ভাল হ'ব লগতে আমাৰ প্ৰসিদ্ধ গায়ক জুবিন গাৰ্গো জড়িত হৈ আছে বুলি মোক কৈছে মই আশা কৰিছোঁ যে 22 মাৰ্চত মুক্তি পাবলগীয়া ছবিখন ভাল হ'ব বুলি মই আশা কৰি আছোঁ দেখা যাওক নাথ আৰু তেওঁৰ গোটেই দলটোকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছোঁ
এই ছবিখন খুব ভাল হ'ব বুলিয়ে মই আশা কৰিছোঁ আৰু আশা কৰিছোঁ যে ছবিখনে দৰ্শকৰ যিটো স্বীকৃতি সেইটো লাভ কৰিবলৈ সমৰ্থ হ'ব। মোৰ সেই যিখন চুটিগল্পৰ সংকলনৰ কাৰণে মই একাডেমীৰ এৱাৰ্ড পাইছিলোঁ, সেইখনৰ গল্পবিলাক সেই সময়তে টেলিভিশ্যনত ওলাইছিলে, বিশেষকৈ হিন্দী আৰু অসমীয়াতো টেলিভিশ্যনৰ পৰ্দাত ওলাইছিলে। তাৰ বাহিৰে ঠিক পূৰ্ণাংগ এখন চলচ্চিত্ৰস্বৰূপে বোধকৰি এইখনেই হ'ব। গতিকে মই ভালেই পাইছোঁ, হওকচোন। যদি ছবিখন এখন ঠিক ক'বলৈ গ'লে আৰ্ট ছবি হয়, আৰ্ট পিকচাৰ বুলিলে যিটো বুজায়, সেইটো হ'লে মই যথেষ্ট আনন্দ পাম। 22 মাৰ্চ ছবিগৃহলৈ আহি আছে স্বাৱলম্বন মিডিয়া এণ্টাৰটেইনমেণ্টৰ নিবেদন সংগ্ৰাম, প্ৰেম, মনোৰঞ্জনেৰে ভৰপূৰ এখন ছবি। জনপ্ৰিয় অভিনেতা তপন দাসৰ লগতে অভিনয় কৰিছে জুবিন গাৰ্গ, অৰ্পণা দত্ত চৌধুৰী, জলি লস্কৰ, গীতাৱলী ৰাজকুমাৰী, দীপাংকৰ ৰয়, ধ্যানী মোহন, পবিত্ৰ বৰুৱাকে প্ৰমুখ কৰি ভালেসংখ্যক শিল্পীয়ে। সংগীত পৰিচালনা জয়ন্ত নাথৰ। জুবিন গাৰ্গ, জয়ন্ত নাথ, গায়ত্ৰী হাজৰিকাৰ কণ্ঠত বৈপ্লৱিক সুৰ। বিনোদনধৰ্মী এই ছবিখন আপুনিও কৰক উপভোগ। 22 মাৰ্চত আপুনিও আহক ছবিগৃহলৈ। নিউজ ডেস্ক, টাইম 8।